উত্তৰ অসমত পুনৰ হ'ব ভয়াৱহ বান পৰিস্থিতি। যিকোনো মুহূৰ্তত পানী এৰিব পাৰে NHPCয়ে। উত্তৰ অসমত পুনৰ হ'ব পাৰে ভয়াৱহ বান পৰিস্থিতি। যিকোনো মুহূৰ্তত পানী এৰিব পাৰে NHPCয়ে। অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে জলন্তৰ। ৰঙানদী প্ৰকল্পৰ পৰা এৰি দিয়া হৈছে পানী। সোৱণশিৰি, ধেমাজি আৰু লখিমপুৰ অঞ্চলত পৰিব প্ৰভাৱ। ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট। নৈপৰীয়া ৰাজ্যক সাৱধান হৈ থকাৰ সতৰ্কবাণী। আজিৰ পৰৱৰ্তী খবৰ। বিজেপিয়ে কাটি ল'ব বিচাৰিছে নাগৰিকৰ অধিকাৰ। সংবিধানত আক্ৰমণ কৰিছে বিজেপিয়ে। ৰাহুল গান্ধীৰ সভাত জনসমুদ্ৰ। ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদী। ভোট চুৰি কৰি সংবিধানত আক্ৰমণ কৰিছে বিজেপিয়ে। সংবিধানে সকলো শ্ৰেণীৰ নাগৰিকে দিছে ভোটাৰ অধিকাৰ। কিন্তু বিজেপিয়ে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ। হাৰিয়ানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ সকলোতে ভোট চুৰি কৰিছে বিজেপিয়ে। বিজেপিৰ প্ৰকৃত সত্য এতিয়া বুজি পাব দেশবাসীয়ে। দেশবাসীয়ে এতিয়া নৰেন্দ্ৰ মোদীক ক'ব দেশবাসীৰ মন কি বাত। বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত গৰ্জি উঠিল ৰাহুল গান্ধী। ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ। নাম কৰ্তন হোৱা হিতাধিকাৰীয়ে পাব অৰুণোদয় ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা হিতাধিকাৰীৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ অৰুণোদয়ক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডিচিৰ ওচৰত নোযোৱাকৈ আবেদন কৰিব পাৰিব অৰুণোদয়ৰ বাবে। ডাইৰেক্ট ফৰ্ম ফিলআপ কৰি আমালৈ পঠিয়াই দিয়ক। আমি বেংক একাউণ্টত পোনপটীয়াকৈ ধন ভৰাই দিম। পূৰ্বে অৰুণোদয়ৰ নাম নথকা সকলোকো কৰা হ'ব অন্তৰ্ভুক্ত। প্ৰতিগৰাকী জীৱিকা সখীক প্ৰদান কৰা হ'ব অৰুণোদয়। গেছ কিনিলেও প্ৰদান কৰা হ'ব অতিৰিক্ত 250 টকা। ডিচি অফিচত নোযোৱাকৈ কৰিব পাৰিব আবেদন।